ৰাজ্যিক চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ এতিয়াৰ পৰা ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব কেছলেছ চিকিৎসা সুবিধা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ জৰিয়তে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধা লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা এই আঁচনিখনৰ বাবে বা মেডিকেল ৰিইম্বাৰ্সমেন্টৰ বাবে যোগ্য প্ৰতিজনক আমি তেওঁলোকৰ প্ৰাপ্য ধনৰাশি উভতাই দিয়াৰ বাবে চেষ্টা কৰিছিলোঁ এই গোটেই প্ৰক্ৰিয়াটোত ৰেফাৰেল হস্পিটালৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সঞ্চালকালয়ৰ পৰা সচিবালয়ৰ পৰা ডাইৰেক্টৰেট অফ হেল্থ এডুকেশ্যন এই বিভিন্ন ধৰণৰ ব্যৱস্থাই কেতিয়াবা চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ 2 বছৰ বা 3 বছৰ অপেক্ষা কৰিবলগীয়া হৈছিল আৰু এটা সময়ত এই প্ৰক্ৰিয়াটোত যথেষ্ট দুৰ্নীতিও সোমাই পৰিছিল আৰু বিভিন্ন জাগাত এই সংক্ৰান্তত বিভিন্ন ৰেকেটো ধৰাত পৰিছিল তাৰ ফলত যোগ্য আৰু যাৰ প্ৰাপ্য তেনে কৰ্মচাৰীসকলেও অযথা স্ক্ৰুটিনিত পৰিছিলে আৰু ফলত প্ৰাপ্য আমাৰ কৰ্মচাৰীসকলে মেডিকেল ৰিইম্বাৰ্সমেন্ট পোৱাত যথেষ্ট কষ্ট পাইছিলে